জুৰিয়াত বিদ্যুৎ বিলৰ নামত ৰাইজক হাৰাশাস্তি বিদ্যুৎ বিভাগৰ বৈদ্যুতিক মিটাৰ সংযোগ নকৰা আৰু কৰ্তন হৈ থকা গ্ৰাহকৰ নামত প্ৰেৰণ হাজাৰ হাজাৰ টকাৰ বিদ্যুৎৰ বিল বিদ্যুৎ বিভাগৰ এনে কৰ্মকাণ্ডত অতিষ্ঠ গ্ৰাহকে সাব্যস্ত কৰি প্ৰতিবাদ ঢিং বিদ্যুৎ উপসংমণ্ডলৰ অধীনৰ কেইবাটাও অঞ্চলত বৈদ্যুতিক মিটাৰ সংযোগ নকৰাকৈ বিদ্যুৎৰ বিল আহিছে ২৫,০০০ টকা এনে বহু বিসংগতিপূৰ্ণ বিলৰ বাবে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ দোকানৰ কাৰণে এখন কমাৰ্চিয়েল কানেকশ্যন লৈছিলোঁ যিকোনো কানেকশ্যন লগোৱাৰ কাৰণে এই বজাৰখনৰেই আমাৰ স্থানীয় লাইনমেন ফকৰুদ্দিন হয় তেখেতক মই একেৰাহে 10 মাহ ধৰি কৰজোৰে ৰিকুৱেষ্ট কৰি আহিছোঁ তেখেতে আজিলৈকে ইমানখিনি সময় উলিয়াব পৰা নাই যে মোৰ কানেকশ্যনটো লগাই দিব কানেকশ্যনটো নলগোৱাৰ পিছতো মোৰ বিলখিনি হৈছে আজি 11 মাহে 12 মাহে প্ৰায় ২৫,৭১৩ টকা উঠাইছে আৰু মই 16 বাৰকৈ তাত যোৱাৰ পিছতো SDO ছাৰক এবাৰো লগ নাপালোঁ আমাৰ জনসাধাৰণৰ টেক্সৰ পইচাৰে দৰমহা দিয়া চৰকাৰখন SDO ছাৰক ক'ত লগাই থৈছে আমি গম নাপাওঁ নাই মোৰ মিটাৰখনি মোৰ হাতত আছে যদি আপোনালোকে মিটাৰ সংযোগ নোহোৱাকৈ আপোনাৰ বিল আহিছে হয় তেনেকৈ বিল আহিছে আৰু ইয়াৰ জ্বলন্ত প্ৰমাণ আপোনালোকে মিটাৰখিনি চাব পাৰে মিটাৰত ৰিডিং আছে জ্বলন্ত প্ৰমাণ মিটাৰখন নিজেই হয় প্ৰশাসনকে এই বিষয়ে আহ্বান জনাম যে প্ৰশাসনে যাতে এইটো বিষয়ৰ ওপৰত এক চূড়ান্তভাৱে তদন্ত কৰে তদন্তৰ APTCLক চূড়ান্ত তদন্তৰ আওতাত আনি যাতে হাৰাশাস্তি বন্ধ কৰিব লাগে এনেকুৱা হাৰাশাস্তি বন্ধ কৰিব লাগে আৰু আমি ৰাইজে যাতে